আজি বিজেপি চাহ জনগোষ্ঠী মৰ্চা ৰাজ্যিক সমিতিৰ সভাপতি দুলেন নায়ক ডাঙৰীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে তিনিচুকীয়া জিলাত উপস্থিত হয়। তেখেতে অহাকালি জিলাৰ অন্তৰ্গত ডুমডুমা, তিনিচুকীয়া আৰু মাকুম বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব। তেখেতক জিলাৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে বিষয়ববীয়াসকলে আদৰণি জনায়। তিনিচুকীয়া জিলাৰ অন্তৰ্গত বিধানসভা সমষ্টিবিলাকত নিৰ্বাচনী প্ৰচাৰৰ বাবে তিনিচুকীয়া জিলাৰ মৰ্চাৰ বিষয়ববীয়াসকলৰ লগত এক আলোচনাত মিলিত হয়। আমাৰ ঘোষণা হোৱাৰ পিছৰ পৰা আমাৰ কোড অফ কণ্ডাক্ট লগাৰ পিছৰ পৰা মই যোৱা পৰহিৰ পৰা যোৰহাটৰ পৰা আৰম্ভ কৰিলোঁ। যোৰহাটৰ পৰা শিৱসাগৰৰ পৰা আমি চৰাইদেউৰ পৰা কালি ডিব্ৰুগড়ত কৰিলোঁ আৰু আজিও ডিব্ৰুগড়ত কৰিলোঁ। আজি গোটেইটো দিন কালি ডিব্ৰুগড়ত কৰিলোঁ, মানে নাহৰকটীয়াত কৰিলোঁ আৰু আজি ডিব্ৰুগড়ত কৰি পেলাই আজি আমি তিনিচুকীয়াত মই উপস্থিত হৈছোঁ। আৰু কালি আমি কেইবাখনো আমাৰ তিনিচুকীয়া জিলাৰ 3টা সমষ্টিত কেইবাখনো আমাৰ কাৰ্যকৰ্তাসকলে, জিলা চাহ জনগোষ্ঠী মৰ্চাৰ কাৰ্যকৰ্তাসকলে, সভাপতিসকলে তেখেতসকলে মিটিং অৰ্গেনাইজ কৰিছে, নিৰ্বাচনী সভা অৰ্গেনাইজ কৰিছে আৰু আমি কালি অংশগ্ৰহণ কৰিম। আৰু যিটো আমি দেখিলোঁ যোৰহাটৰ পৰা ইয়ালৈকে আমি যিটো দেখিলোঁ, সুন্দৰ বাতাবৰণ চলিছে, বিজেপিৰ সপক্ষে বতাহ বৈছে, মানুহৰ উন্নয়নৰ সম্পৰ্কে মানুহে ভোটদান কৰিব। কেৱল মাত্ৰ 9 তাৰিখলৈকে মানুহে বাট চাই আছে, কেনেকুৱা আমি বিজেপিক ভোট দিম সেইটো মানুহে লক্ষ্য কৰি আছে। আৰু সুন্দৰ এটা পৰিৱেশ হৈছে। প্ৰত্যেকতে গৈছোঁ সকলোতে বিজেপি, কেৱল গেৰুৱা পতাকা আমি দেখিবলৈ পাইছোঁ। আজি ডিব্ৰুগড়ত আজি আমাৰ মন কী বাত আছিলে। মন কী বাত কৰাৰ পিছতে মই আজি তৰংগ গগৈ তাত প্ৰথমতে মন কী বাত মানে যিটো নাহৰকটীয়াত কৰিছোঁ, বহুত মানুহ গোট খাইছে এখন মন কী বাতত। মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ওলাই তাত প্ৰচেছন আৰম্ভ কৰি দিলোঁ। আমি প্ৰচেছনো কৰিলোঁ অকণমান, গোটেইকেইটা আপুনি গাঁও মানে ৰাস্তাই প্ৰচেছনো কৰিছোঁ। সুন্দৰ মানুহৰ সমৰ্থন, সুন্দৰকৈ আমাক আঁকোৱালি লৈছে আৰু আমি বহুত উৎফুল্লিত হৈছোঁ আৰু বহুত আমি কনফিডেঞ্চত ক'ব পাৰিছোঁ যে আমি আগতকৈ বহুত ভোটত আমি বিজয়ী হ'ম। অসমত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হ'ব আৰু এইটো কেৱল উন্নয়নৰ সম্পৰ্কেহে তেখেতসকলে ভোটদান কৰিব। যিটো ধাৰাবাহিকভাৱে যিটো উন্নয়ন হৈছে, মানে 10টা বছৰ যিখিনি উন্নয়ন হৈছে, কংগ্ৰেছে 70টা বছৰ কৰিব নোৱাৰা কামখিনি বিজেপিয়ে 10টা বছৰে কাম কৰিব পাৰিলে। বাগিচাৰ বিষয়ত কিবা ক'ব বিচাৰিব নেকি? বাগিচাটো যথেষ্ট উন্নতি কৰিছে। বাগিচাত ইতিমধ্যে আপোনালোকে চাব যে আপোনাৰ 1 এপ্ৰিলৰ পৰা 30 টকাকৈ একেলগে বাঢ়িছে শ্ৰমিকৰ দৰমহা। আগতে 250 টকা আছিলে, এতিয়া 280 টকা হ'ব। আৰু মানুহে 200 আৰু 5,000কৈ টকাও মানুহে পাবলৈ পাইছে 200 বছৰ ওপৰলৈকে। বহুতখিনি আঁচনি দিছে। আমি এতিয়া আঁচনিৰ বিষয়ে মানে ক'বলৈ বহুত সময় লাগি যাব। আমি যেতিয়া আঁচনি কৈছোঁ আৰু মানুহে অৱগত হৈ গৈছে, মানুহে এটা সিদ্ধান্ত লৈ লয়, চাহ বাগানৰ মানুহে হওক, গাঁৱৰ মানুহে হওক বা চহৰৰ মানুহে হওক, এটা সিদ্ধান্ত লৈ লৈছে যে বিজেপিত আমি এইবাৰ আগতকৈ পূৰা উদ্যমে ভোটদান কৰিম আৰু বিজেপিৰ এটা চৰকাৰ হ'ব। তেখেতসকলে অনুভৱ কৰিছে বিজেপি থাকিলে দেশ সুৰক্ষিত হ'ব, বিজেপি থাকিলে অসম সুৰক্ষিত হ'ব, বিজেপি থাকিলে অসমৰ উন্নয়ন হ'ব, বিজেপি থাকিলে চহৰৰ উন্নয়ন হ'ব, বিজেপি থাকিলে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব। এই সম্পৰ্কে মানুহে আমাক বুজাবলৈ আৰম্ভ কৰিছে যে আপোনালোকে আহিব নালাগে, আমি কৈছোঁ। এতিয়া এজন মানুহে, আমি সভা কৰি থাকোঁতে এজন বৃদ্ধ মানুহ আহিছে যে আজি আয়ুষ্মান থকাৰ কাৰণে মোৰ আজি বাচি আহিবলৈ সক্ষম হ'লোঁ। তেনেকুৱা ধৰণৰ কথাবিলাক আমি পাইছোঁ। গতিকে মই ভাবিছোঁ খুব সুন্দৰ হ'ব, ভাল হ'ব, তো আমি চৰকাৰ গঠন কৰিম।